Hello students, welcome to my class. আজি মই লৈ আহিছো তোমালোকৰ 6th মান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিখনৰ পাঠ 8 বিৰুবালা ৰাভা। আজি আমি এই পাঠটো ধুনীয়াকৈ অসমীয়াত বুজি ল'ম। এই পাঠটি খুবেই সহজ। গতিকে এই পাঠটো তোমালোকে প্ৰথমতে বুজি লোৱা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক এই পাঠটিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ কৰি দিম। তে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে পাঠটিৰ নাম বিৰুবালা ৰাভা আৰু ইয়াতে আমাক বিৰুবালা ৰাভাৰ ছবিও দি দিছে। ইয়াত কৈছে যে বৰ্তমান সময়তো আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্তি আছে। হয়, এতিয়াও যদি তোমালোকে চোৱা যে আমাৰ সমাজত কিন্তু এতিয়াও কুসংস্কাৰ আৰু অন্ধবিশ্বাস প্ৰচলিত হৈ আছে। এইবোৰে সমাজৰ বিকাশত হেঙাৰ হৈ থিয় দিয়ে। মানে এইবোৰে সমাজৰ উন্নতি পথত হেঙাৰ মানে বাধা হৈ থিয় দিয়ে। ইয়াত হেদৰে বুজাইছে। প্ৰচলিত ডাইনী বিশ্বাসৰ বিৰুদ্ধে এগৰাকী সাধাৰণ মহিলাই কেনেদৰে যুঁজ দিছিল সেই বিষয়ে এই পাঠৰ পৰা জানিব পাৰিবা। ডাইনী বিশ্বাস মানে আগৰ দিনত প্ৰচলিত এটা অন্ধবিশ্বাস আৰু এই বিশ্বাসটোৰ বিৰুদ্ধে কেনেকৈ মাত মাতিছিল বিৰুবালা ৰাভাই এই পাঠটিত কিন্তু তোমালোকে তাৰে আভাস পাবা। প্ৰথমতে কৈছে 1983-84 খ্ৰীষ্টাব্দৰ কথা। গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱৰ বাসিন্দা আছিল চণ্ডীচৰণ ৰাভা। এতিয়া মই তোমালোকে প্ৰথমতে কৈ দিছোঁ চণ্ডীচৰণ ৰাভা হৈছে বিৰুবালা ৰাভাৰ স্বামী অৰ্থাৎ তেওঁৰ হাজবেণ্ড। এবাৰ এই পৰিয়ালটি এটা বিপদৰ সন্মুখীন হৈছিল। পৰিয়ালটি মানে ইয়াত বিৰুবালা ৰাভা আৰু চণ্ডীচৰণ ৰাভা পৰিয়ালটোৱে এটা বিপদৰ সন্মুখীন হৈছিল। এই সমস্যাটোৰ বিষয়ে আমি ইয়াত এতিয়া পঢ়িবলৈ ওলাইছোঁ। তেওঁলোকৰ ডাঙৰ ল'ৰা ধৰ্মেশ্বৰ মানসিক অস্থিৰতাত ভুগিছিল। এতিয়া ধৰ্মেশ্বৰ কোন? ধৰ্মেশ্বৰ হৈছে বিৰুবালা ৰাভাৰ পুত্ৰ, তেওঁৰ সন্তান। বিৰুবালা ৰাভা আৰু চণ্ডীচৰণ ৰাভাৰ পুত্ৰ আছিল ধৰ্মেশ্বৰ ৰাভা। আহা পাঠটি কিন্তু তোমালোকে প্ৰথমতে বুজি নাপাবা, অলপমান শেষত গৈহে বুজি পাবা। গতিকে তোমালোকে কিন্তু সেইবুলি ভিডিঅ'টো স্কিপ কৰি নিদিবা। পাঠটি ধুনীয়াকৈ চোৱা, কাৰণ পাঠটি বুজি পাবা তোমালোকে। তেওঁলোকৰ ডাঙৰ ল'ৰা ধৰ্মেশ্বৰ মানসিক অস্থিৰতাত ভুগিছিল। মানে বিৰুবালা ৰাভাৰ সন্তান ধৰ্মেশ্বৰ, তেওঁৰ ল'ৰাটোৱে এটা মানসিক অস্থিৰতাত ভুগিছিল অৰ্থাৎ বেমাৰত ভুগি আছিল। সেইখিনি সময়ত ল'ৰাটোৰ বিষয়ে মঙল দেওধনীয়ে ভৱিষ্যতবাণী কৰিছিল যে সি বেছিদিন জীয়াই নাথাকে। এতিয়া দেওধনী হৈছে ভৱিষ্যতবাণী কৰা লোক, ঠিক আছে। বৰ্তমান তোমালোকে এইদৰে বুজি ৰাখা যে দেওধনীয়ে ভৱিষ্যতবাণী কৰে। ভৱিষ্যতবাণী ধৰা কেনেকুৱা ধৰণৰ, আজি যদি মই তোমালোকক কওঁ যে কালি ধৰা আমাৰ মুখ্যমন্ত্ৰী মৰি যাব, এনেদৰে ধৰা কিছুমান কথা যিবিলাক মই আগতীয়াকৈ কৈ দিম কালি পৰহি কি হ'ব পাৰে, সেইটো ধৰা ভৱিষ্যতবাণী। ঠিক তেনেদৰে দেওধনীয়ে কৈছিল যে ধৰ্মেশ্বৰৰ যি মানসিক অস্থিৰতাত ভুগি আছে অৰ্থাৎ তেওঁ খুব সোনকালে মৰি যাব আৰু তেওঁ বেছিদিন জীয়াই নাথাকে, কিছুদিনৰ ভিতৰতে তাৰ মৃত্যু ঘটিব। এইদৰে দেওধনীয়ে ধৰ্মেশ্বৰৰ মাকক কৈছিল, কাৰণ তাৰ গাত এগৰাকী পৰিয়ে বাহ লৈছে। এতিয়া ধৰ্মেশ্বৰৰ মৃত্যুৰ কাৰণটো কিন্তু সেই দেওধনীয়ে কৈ দিছে। দেওধনী কোন আছিল ষ্টুডেণ্ট? তোমালোকে মনত ৰাখিবা, দেওধনী ভৱিষ্যতবাণী কৰা লোক। আৰু দেওধনীয়ে কৈছে যে ধৰ্মেশ্বৰৰ গাত এটা পৰিয়ে বাহ লৈছে। পৰি মানে চাগে তোমালোকে বুজি পাইছাই, পৰিয়ে বাহ লৈছে আৰু সেই পৰিৰ লগত হেনো তাৰ বিয়াও হৈছে। দেখিছানে কি একেবাৰে মিছা কথাবোৰ কৈছে, গছত গৰু উঠা কথাবোৰ কৈছে। তোমালোকৰ হাঁহিয়ে উঠিব যে পৰিয়ে ধৰ্মেশ্বৰৰ লগত বিয়া পাতিছে আৰু পৰিৰ লগত হেনো তাৰ বিয়াও হৈছে। পৰিগৰাকীৰ সন্তানটো জন্ম হোৱাৰ পাছতেই হেনো ধৰ্মেশ্বৰৰ মৃত্যু হ'ব। এতিয়া দেওধনীয়ে কৈছে যেতিয়া পৰিগৰাকীৰ সন্তানটো জন্ম হ'ব, পৰিগৰাকীৰ বাচ্ছাটো জন্ম হ'ব, তেতিয়াই কিন্তু ধৰ্মেশ্বৰৰো মৃত্যু হ'ব। এই খবৰটো ঘৰৰ মানুহবোৰৰ মূৰত যেন বিনামেঘে বজ্ৰপাত হ'ল। এই খবৰটো মানে এই যে ধৰ্মেশ্বৰৰ গাত পৰিয়ে লম্ভিছে, পৰিৰ লগত তেওঁৰ বিয়াও হৈছে আৰু সন্তান এটা হোৱাৰ লগে লগে কিন্তু ধৰ্মেশ্বৰৰ মৃত্যু হ'ব, এই কথাটোৱে গোটেই পৰিয়ালটোৰ মাজতে কি কৰিলে, অলপমান ভয় শংকা সৃষ্টি কৰিলে আৰু সকলোৰে মাথাত সকলোৰে মূৰত বিনামেঘে বজ্ৰপাত হ'ল। মানে সকলোৱে একদম ভয় খালে। যদি আমি আগতীয়াকৈ জানিব পাৰোঁ যে কাৰোবাৰ মৃত্যু হ'ব, তেতিয়াতো আমি চিন্তিত হ'মেই, নহয়নে? ঠিক তেনেকুৱা কথা ইয়াতো হৈছে। মানুহবোৰ ধৰ্মেশ্বৰৰ আসন্ন মৃত্যুৰ কথা ভাবি চিন্তিত হৈ পৰিল। এতিয়া আসন্ন মৃত্যু মানে হৈছে এতিয়াও মৃত্যু হোৱা নাই আৰু তেওঁৰ আগন্তুক মৃত্যুৰ কথা গম পায়েই কিন্তু গোটেই পৰিয়ালটোৰ মানুহ চিন্তিত হৈ পৰিল। কিন্তু ধৰ্মেশ্বৰৰ মাক হতাশ হোৱা নাছিল। কৈছে যে ধৰ্মেশ্বৰৰ মাক অৰ্থাৎ বিৰুবালা ৰাভা কিন্তু তেতিয়াও হতাশ হোৱা নাছিল। তেওঁ দেওধনীৰ কথা বিশ্বাস নকৰিলে আৰু ল'ৰাটোক চিকিৎসকৰ ওচৰলৈ লৈ গ'ল। তেওঁ দেওধনীৰ যি মিছা মাতিছিল সেইবিলাক একো বিশ্বাস নকৰিলে আৰু তেওঁৰ ল'ৰাটোক ধৰ্মেশ্বৰক চিকিৎসকৰ ওচৰলৈ লৈ গ'ল, ডক্টৰৰ ওচৰলৈ লৈ গ'ল। মাকৰ যত্ন আৰু চিকিৎসকৰ চিকিৎসাত ল'ৰাটো লাহে লাহে সুস্থ হৈ উঠিল। কৈছে যে মাকৰ যত্ন মানে বিৰুবালা ৰাভাৰ যত্নত আৰু চিকিৎসকৰ চিকিৎসাত, ডক্টৰৰ
চিকিৎসাত ল'ৰাটো লাহে লাহে সুস্থ হৈ উঠিল, মানে ধৰ্মেশ্বৰ লাহে লাহে সুস্থ হৈ উঠিল। দেওধনীয়ে কোৱাৰ দৰে ল'ৰাটোৰ মৃত্যু নহ'ল। এই যে দেওধনীয়ে ভৱিষ্যতবাণী কৰিছিল, পৰিটোৰ লগত তাৰ বিয়া হৈছে, পৰিজনী ধৰ্মেশ্বৰৰ গাত লম্ভিছে, পৰিৰ লগত হেনো তাৰ বিয়াও হৈছে আৰু পৰিৰ সন্তান জন্ম হ'লে হেনো ধৰ্মেশ্বৰৰ মৃত্যু হ'ব। এই কথাখিনিৰ এটাও সত্য নহ'ল। ধৰ্মেশ্বৰৰ চিকিৎসা চলি থাকোঁতে তাৰ দেউতাকো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ল। ধৰ্মেশ্বৰৰ চিকিৎসা চলি থাকোঁতে, মানে যেতিয়া ধৰ্মেশ্বৰৰো ডক্টৰৰ ওচৰত চিকিৎসা চলি আছিল, তেতিয়া তেওঁৰ দেউতা অৰ্থাৎ চণ্ডীচৰণ ৰাভা আমি প্ৰথমতেই পাইছিলোঁ, কিন্তু তোমালোকে জানি থোৱা যে ধৰ্মেশ্বৰৰ দেউতাকৰ নাম চণ্ডীচৰণ ৰাভা আৰু মাতৃ বিৰুবালা ৰাভা। এতিয়া চণ্ডীচৰণ অৰ্থাৎ ধৰ্মেশ্বৰৰ দেউতাক দুৰাৰোগ্য ৰোগত আক্ৰান্ত, এটা ডাঙৰ বেমাৰ হ'ল। বিপদ আহিলে যে অকলে নাহে সেই কথাই প্ৰমাণিত হ'ল। এই যে মা দেউতাহঁতে কয় বিপদ আহিলে অকলে নাহে, বা সমাজৰ কিছু কিছু মানুহে কয়, এই কথাটো এতিয়া প্ৰমাণিত হ'ল যে বিপদ অকলে নাহে। তথাপি মানুহগৰাকী হতাশ নহ'ল। মানুহগৰাকী মানে ইয়াত বিৰুবালা ৰাভাৰ কথা বুজাইছে। তেওঁ মাত্ৰই তেওঁৰ পুত্ৰৰো চিকিৎসা চলি আছে, লগতে তেওঁৰ স্বামীৰো এনেকুৱা ধৰণৰ বেমাৰ, কিন্তু তেওঁ তথাপিও হতাশ হোৱা নাছিল। তোমালোকে দেখিছানে বিৰুবালা ৰাভা কিমান এজন আত্মবিশ্বাসী মানুহ আছিল। তেওঁৰ পুত্ৰৰ বেমাৰ, তাৰপিছতো তেওঁৰ স্বামীৰ বেমাৰ, তথাপিও তেওঁৰ কিন্তু বিচলিত হোৱা নাছিল আৰু তেওঁ হতাশ হোৱা নাছিল। তেওঁ ডক্টৰৰ ওচৰত, চিকিৎসকৰ ওচৰত লৈ গৈছিল। তেওঁ দেওধনীৰ কথা মুঠেও বিশ্বাস কৰা নাছিল। 1996 খ্ৰীষ্টাব্দৰ জুন মাহত স্বামী চণ্ডীচৰণ ৰাভাই শেষ নিশ্বাস ত্যাগ কৰিলে। কৈছে যে তেওঁৰ চেষ্টাক বিফল কৰি, অৰ্থাৎ ডক্টৰৰ তাত লৈ যাই সুস্থ কৰাৰ পিছতো কিন্তু 1996 খ্ৰীষ্টাব্দৰ জুন মাহত স্বামী চণ্ডীচৰণ ৰাভাই মৃত্যুবৰণ কৰিছিল। তেওঁৰ পুত্ৰ ধৰ্মেশ্বৰ কিন্তু একো হোৱা নাছিল। দেওধনীৰ কথা, দেওধনীয়ে যিবোৰ ভৱিষ্যতবাণী কৰিছিল তেওঁৰ পুত্ৰৰ কিন্তু একো হোৱা নাছিল, কিন্তু দেউতাক অৰ্থাৎ যি চণ্ডীচৰণ ৰাভা তেওঁ কিন্তু কিছু বছৰ পিছতেই মৃত্যুবৰণ কৰিছিল। যিগৰাকী মহিলাৰ জীৱনত এই দুখজনক ঘটনাটো ঘটিছিল তেওঁৱেই হ'ল বিৰুবালা ৰাভা। আচ্ছা, এই ইমানখিনি ঘটনা যে তোমালোকে পঢ়িলা, তেওঁৰ পুত্ৰৰ গাত পৰি লম্ভা বা তেওঁৰ পুত্ৰৰ লগত পৰিৰ বিয়া হোৱা, দেওধনীয়ে ভৱিষ্যতবাণী কৰা ইত্যাদিবোৰ, আৰু লগতে তেওঁৰ স্বামীৰ মৃত্যু হোৱা, পুত্ৰৰো বেমাৰ হোৱা ইত্যাদিবোৰ ঘটনাই কাৰ লগত ঘটিছিল? এই দুখজনক ঘটনাটো ঘটিছিল বিৰুবালা ৰাভাৰ লগত। তেওঁলোকৰ সমাজখনৰ কিছুমান মানুহে এইবোৰ ডাইনীৰ কাম বুলি বিশ্বাস কৰিছিল, আৰু সমাজৰ কিছু মানুহে এইবোৰ ডাইনীৰ কাম বুলি বিশ্বাস কৰিছিল। দুই এজনে বিৰুবালা ৰাভাক ডাইনী বুলি ক'বলৈও কুণ্ঠাবোধ কৰা নাছিল, আৰু তেওঁলোকৰে সমাজৰ কিছুমান মানুহে, যি একেখন সমাজত বিৰুবালা ৰাভা, চণ্ডীচৰণ ৰাভা আৰু ধৰ্মেশ্বৰ ৰাভাই আছিল, সেই একেখন সমাজৰ মানুহেই বিৰুবালা ৰাভাকো কিন্তু ডাইনী বুলি ক'বলৈ তেওঁলোকৰ অলপো মুখত নেবাজিল, আৰু তেখেতে বিৰুবালা ৰাভাকো ডাইনী বুলি ক'বলৈ আৰম্ভ কৰিলে। কিন্তু এই অপযশৰ পাছতো তেওঁ থমকি ৰোৱা নাছিল। এই যে তেওঁক ইমান বদনাম কৰিছে, তেওঁ ডাইনী বা তেওঁৰ পুত্ৰৰ বেমাৰ হৈছে, তেওঁৰ স্বামীৰ বেমাৰ হৈছে ইত্যাদিবোৰৰ পিছত যেতিয়া তেখেতৰ সমাজৰ কিছু মানুহে ডাইনী বুলি ক'লে, তাৰ পিছতো কিন্তু তেওঁ থমকি ৰোৱা নাছিল। এই সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহ দূৰ কৰিবলৈ মুকলিভাৱে ওলাই আহিছিল। বিৰুবালা ৰাভা সৰুৰে পৰাই বৰ অমায়িক আছিল। অমায়িক মানে ভাল ছোৱালী, যিয়ে মা দেউতাৰ কথা শুনে, সদায় সময়মতে কাম কাজ কৰে, তেনেকুৱাবিলাকক অমায়িক বুলি কয়। তেওঁৰ নম্ৰ স্বভাৱে সকলোকে আকৰ্ষণ কৰিছিল। মানে তেওঁৰ যে এই ভদ্ৰ স্বভাৱ, ভদ্ৰ আচৰণ, সকলোৱে কিন্তু তেওঁৰ এই স্বভাৱত আকৰ্ষিত হৈছিল। তেওঁ সাহসী হোৱাৰ উপৰি খেল ধেমালিও কৰি যথেষ্ট ভাল পাইছিল। অৰ্থাৎ বিৰুবালা ৰাভা খেল ধেমালি কৰি ভাল পাইছিল। খেলা ধূলাৰ মাজতে তেওঁ ঘৰ পথাৰৰ কাম কাজতো মাক দেউতাকক সহায় কৰিছিল। ৰোৱা তোলা বোৱা কটা কামবোৰতো তেওঁ সৰুৰে পৰাই পাৰ্গত আছিল। ৰোৱা তোলা মানে হৈছে তেওঁ খেতি বাতিটো পাকৈত আছিল। বোৱা কটা মানে তাঁতশালত কাপোৰ বোৱা আদিবোৰ কামতো তেওঁ সৰুৰে পৰাই পাৰ্গত আছিল, খুব ভাল জানিছিল কামবিলাক। বিৰুবালাই 5ম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল। বিৰুবালাই মাত্ৰ 5ম শ্ৰেণীলৈকে অৰ্থাৎ ক্লাছ 5লৈকেহে শিক্ষা গ্ৰহণ কৰিছিল। বিদ্যালয়ত পঢ়ি থকা সময়তে বিৰুবালাৰ নেতৃত্বত নেতৃসুলভ গুণ প্ৰকাশ পাইছিল। যেতিয়া তেওঁ স্কুলত পঢ়ি আছিল তেতিয়াই তেওঁৰ বিৰুবালাৰ নেতৃত্বসুলভ গুণ অৰ্থাৎ তেওঁৰ লিডাৰশ্বিপ কোৱালিটিবিলাক তেতিয়াই প্ৰকাশ পাইছিল। তেওঁ পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতে আগ্ৰহ আছিল, সেইবাবে তেওঁ শিক্ষকৰো প্ৰিয় পাত্ৰ হৈছিল। পঢ়া শুনাৰ লগতে যিহেতু তেওঁ সকলো কাম কাজতে আগ্ৰহ আছিল, সেইকাৰণে টিচাৰৰো ফেভৰেট ষ্টুডেণ্ট আছিল বুলি তোমালোকে ইয়াত ক'ব পাৰা। শৈশৱকালতে দেউতাকৰ মৃত্যু হৈছিল, অৰ্থাৎ ল'ৰালি কালতেই তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। তেওঁ যেতিয়া সৰু আছিল তেতিয়াই তেওঁৰ দেউতাক ঢুকাইছিল। ঘৰুৱা কাম কাজত মাকক সহায় কৰিবলগীয়া হোৱাৰ বাবে তেওঁ কম বয়সতেই পঢ়া শুনা সামৰিবলগীয়া হৈছিল। যেতিয়া দেউতাকৰ মৃত্যু হৈছিল আৰু মাককো সহায় কৰিব লাগে, তেতিয়াই কিন্তু বিৰুবালা ৰাভাৰ পঢ়া শুনাত থমকি ৰ'ল আৰু তেওঁ পঢ়িব নোৱাৰিলে। 1964 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাৰ চণ্ডীচৰণ ৰাভাৰ সৈতে বিবাহ সম্পন্ন হয়। আৰু ইয়াতে আমি পাইছিলোঁ বিৰুবালা ৰাভাৰ স্বামী হৈছে চণ্ডীচৰণ ৰাভা। ইয়াতো এক
লাইনেই দিছে যে 1964 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাৰ চণ্ডীচৰণ ৰাভাৰ সৈতে বিবাহ সম্পন্ন হৈছিল। বিবাহৰ পাছত তেওঁলোকৰ 3জন ল'ৰা, এজনী ছোৱালী জন্ম হয়। এওঁলোক হ'ল ক্ৰমে ধৰ্মেশ্বৰ ৰাভা, অৰ্থাৎ আমি ইয়াৰ পৰা গম পালোঁ ধৰ্মেশ্বৰ ৰাভা বিৰুবালা ৰাভাৰ ডাঙৰ সন্তান আছিল। তাৰপিছতে হ'ল বিষ্ণুপ্ৰসাদ ৰাভা, কুমলী ৰাভা অৰ্থাৎ তেওঁৰ ছোৱালীজনী, আৰু দয়ালু ৰাভা। ইয়াত কৈছিল নহয় যে তেওঁলোকৰ 3জন ল'ৰা আৰু এজনী ছোৱালী আছিল, গতিকে ধৰ্মেশ্বৰ, বিষ্ণুপ্ৰসাদ আৰু দয়ালু হৈছে তেওঁৰ 3জন ল'ৰা আৰু কুমলী হৈছে তেওঁৰ এজনী ছোৱালী। বিৰুবালা ৰাভাৰ বৰপুত্ৰ ধৰ্মেশ্বৰৰ ঘটনাটোৱে তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁ এটা কথাত নিশ্চিত আছিল যে বৰপুত্ৰ ধৰ্মেশ্বৰৰ বিষয়ে দেওধনীয়ে কোৱা সকলো কথা মিছা আছিল। ষ্টুডেণ্ট, যিটো তেওঁৰ ডাঙৰ সন্তানৰ লগত ঘটনা ঘটিছিল, সেই ঘটনাটোৱে তেওঁৰ জীৱনত বৰকৈ প্ৰভাৱ পেলাইছিল আৰু দেওধনীয়ে যিবিলাক ভৱিষ্যতবাণী কৰিছিল সেই সকলো কথা প্ৰথমেৰ পৰাই বিৰুবালা ৰাভাই বিশ্বাস কৰিছিল যে এইবিলাক সকলো কথা মিছা। সেইদৰে ডাইনী, বেজবেজালি আদি সম্পৰ্কে থকা অন্ধবিশ্বাসবোৰেও মানুহৰ বিপদত পেলাইছিল। বিৰুবালা ৰাভাই এনেধৰণৰ অন্ধবিশ্বাসবোৰৰ পৰা সমাজখনক মুক্ত কৰাৰ পণ ল'লে আৰু বিৰুবালা ৰাভাই মনে মনে এটা পণ কৰিলে যে সমাজখনক এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ, ডাইনী, বেজবেজালি আদিবোৰৰ পৰা আমি ওলাই আনিব লাগিব আৰু সমাজখনক এখন পোহৰৰ দিশত আগবঢ়াই লৈ যাব লাগিব। সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিবৰ কাৰণে তেওঁ এই পণ লৈছিল। সেয়ে তেওঁ মহিলাসকলক সংগঠিত কৰিবৰ বাবে মহিলা সমিতি গঠন কৰিলে। এই যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ সেইবিলাকৰ বিষয়ে যুঁজ দিবলৈ তেওঁ মহিলা সমিতি গঠন কৰিলে। এই সমিতিবোৰৰ যোগেদি তেওঁ মানুহৰ মাজতো সজাগতা আনিবলৈ সভা সমিতিও অনুষ্ঠিত কৰিলে আৰু লগতে মানুহৰ মাজত যাতে সজাগতা আহে, এইবিলাক মিছা কথা, এইবিলাক প্ৰকৃততে একো সত্য নহয়, যিবিলাক দেওধনীৰ নিচিনা আৰু আন বেজবেজালিয়ে কয় বা আন ভৱিষ্যতবাণী চাই দিয়া মানুহে কয়, এইবিলাক সঁচা কথা নহয়, এইবিলাক চব মিছা, এইবিলাকৰ বিষয়ে সজাগতা আনিবলৈ তেওঁ বহু সভা সমিতি গঠন কৰিছিল, যাতে সেই মানুহবিলাকক সেই সভা সমিতিৰ যোগেদি তেওঁ বুজাব পাৰে। তেওঁক এই কামত অসম মহিলা সমতা ছ'চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনে বিশেষভাৱে সহায় কৰিছিল। এইটো হয়তো তোমালোকৰ প্ৰশ্নত আহিব পাৰে, অসম মহিলা সমিতি ছ'চাইটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে বিশেষভাৱে তেওঁক এই কামত সহায় কৰিছিল। ইতিমধ্যে ডাইনী, অন্ধবিশ্বাসৰ বলি হোৱা লোকসকলক এই সংগঠনৰ সহযোগত তেওঁ তাৎক্ষণিকভাৱে প্ৰয়োজনীয় সহায় আগবঢ়ালে। ডাইনী বিশ্বাসৰ বলি হোৱা সকলো মানুহকেই তেওঁ বহুতো সহায় সহযোগিতা কৰিছিল। এনেদৰে মানুহৰ মাজত প্ৰেৰণাৰ বন্তি হৈ বিৰুবালা ৰাভাই কাম কৰি গ'ল আৰু এইদৰেই বিৰুবালা ৰাভাই সমাজৰ হকে কাম কৰি গ'ল। 2011 খ্ৰীষ্টাব্দত বিৰুবালাই অসম মহিলা সমতা ছ'চাইটিৰ লগতে মিছন বিৰুবালা নামেৰে এক অভিযান আৰম্ভ কৰিলে। মহিলা সমতা ছ'চাইটি লগ হৈ তেওঁ এটা মিছন বিৰুবালা বুলি এটা অভিযান আৰম্ভ কৰিলে, যি অভিযানত তেওঁ এই ডাইনী বিশ্বাস, তাৰপিছত যিবিলাক অন্ধবিশ্বাস আৰু কুসংস্কাৰ চলি আছে আমাৰ সমাজত, প্ৰচলিত হৈ আছে, সেইবিলাকৰ বিষয়ে মাত মাতিবলৈ তেওঁ এই অভিযান আৰম্ভ কৰিছিল। এই অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিলে। এই অভিযানৰ যোগেদি ৰাভাই ডাইনী বিশ্বাসৰ বলি হোৱা 50ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিলে। অভিযানটো চলাই আছিল বিৰুবালা, মিছন বিৰুবালা। এই মিছনটোৰ জৰিয়তে তেওঁ ডাইনী বিশ্বাসৰ যিবিলাক মানুহে বলি হৈছে, যিবিলাক মানুহ ভুক্তভোগী, সেইবিলাক মানুহকো কিন্তু তেওঁ 50ৰো অধিক লোকৰ জীৱন তেওঁ ৰক্ষা কৰিছিল। লগতে ব্যক্তিগত প্ৰচেষ্টাৰেও তেওঁ 35গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিলে আৰু লগতে ব্যক্তিগতভাৱে তেওঁ হয়তো বুজাইছিল আৰু লগতে ব্যক্তিগত প্ৰচেষ্টাৰেও ব্যক্তিগত চেষ্টাৰেও তেওঁ আৰু 35গৰাকী মানুহৰ জীৱন বা লোকৰ জীৱন প্ৰাণ ৰক্ষা কৰিলে। বিৰুবালা ৰাভাৰ লগতে মিছন বিৰুবালা অভিযানৰ ডাইনী বিৰোধী আন্দোলনে সমগ্ৰ অসমৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিলে। বিৰুবালা ৰাভাৰ যি এই মিছন বিৰুবালা অভিযানৰ এই ডাইনী বিৰোধী আন্দোলনে সমগ্ৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সমগ্ৰ মানুহ তেওঁৰ এই মিছনত আকৰ্ষিত হৈছিল। তেওঁলোকৰ প্ৰচেষ্টাতে 2015 খ্ৰীষ্টাব্দত অসম চৰকাৰে অসম ডাইনী অপৰাধ প্ৰতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা আইন প্ৰণয়ন কৰিলে আৰু বিৰুবালা ৰাভাৰ অসম চৰকাৰে অসম ডাইনী অপৰাধ প্ৰতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই আইন অনুসৰি ডাইনী হত্যাত জড়িত লোকসকলক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিব পাৰে। যিয়ে এই ডাইনী হত্যাত জড়িত হ'ব তেওঁলোকক কিন্তু জেলত লোৱা হ'ব বুলি এনেধৰণৰ আইন বনোৱা হ'ল। বিৰুবালা ৰাভাই তেওঁৰ জীৱনকালত বহুতো বঁটা বাহন লাভ কৰিছিল। বিৰুবালা ৰাভাই জীৱনত বহুতো বঁটা প্ৰাইজ পাইছিল। সেইবিলাকৰ নাম ইয়াত কোৱা হৈছে। 5 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাক ৰাষ্ট্ৰসংঘই শান্তিৰ নোবেল বঁটাৰে মনোনীত কৰিছিল। 2015 খ্ৰীষ্টাব্দত গুৱাহাটীৰ নোবেল বঁটা মনোনীত কৰিছিল। 2015 খ্ৰীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰীৰে তেওঁক সন্মানিত কৰে আৰু 2015 চনতেই কিন্তু তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰী দিয়ে। তেওঁ এইদৰে ডক্টৰেট ডিগ্ৰী দিয়ে। এতিয়া তোমালোকে নাভাবিবা যে ডক্টৰেট ডিগ্ৰী ডক্টৰী পঢ়া শুনা কৰিলে পায়, তেনেকুৱা নহয়। ডক্টৰেট ডিগ্ৰীটো হৈছে এটা বঁটা, এটা প্ৰাইজ, যিটো তেওঁৰ কামৰ হকে তেওঁক দিয়া হৈছিল।
অসম চৰকাৰে তেওঁলৈ 2017 খ্ৰীষ্টাব্দত সতী সাধিনী বঁটা আগবঢ়ায়। 2021 খ্ৰীষ্টাব্দত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে। ইয়াৰ উপৰি বিৰুবালা ৰাভাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ৰিয়েল হিৰো বঁটা, সৌদ অসম ছাত্ৰ সন্থাই আগবঢ়োৱা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সংহতি বঁটা লাভ কৰে। ইত্যাদিবোৰ আছিল তেখেতৰ বঁটাৰ নাম। তোমালোকে বঁটাবোৰ ভালদৰে পঢ়িবা, কাৰণ প্ৰশ্ন উত্তৰত আহিব পাৰে তেওঁ কি কি বঁটা লাভ কৰিছিল। বিৰুবালা ৰাভা সম্পূৰ্ণৰূপে বিজ্ঞানসন্মত দৃষ্টিভংগীৰ এগৰাকী মহিলা আছিল আৰু কৈছে যে বিৰুবালা ৰাভা বিজ্ঞানসন্মত দৃষ্টিভংগী, অৰ্থাৎ তেওঁ যাৰে তাৰে যি টি কথাত বিশ্বাস নকৰে। বিজ্ঞানসন্মত সত্যাসত্য প্ৰমাণ থাকিলেহে তেওঁ সেইবিলাক কথাৰ বিশ্বাস কৰে। যেনেদৰে দেওধনীয়ে কৈছিল তেওঁৰ পুত্ৰৰ গাত পৰিয়ে লম্ভিছে বা পুত্ৰৰ লগত পৰীৰ বিয়া হৈছে। এই অপ্ৰমাণিত কথা বা প্ৰমাণ নোহোৱা কথা আৰু যিবিলাক তেতিয়া প্ৰচলিত হৈ আছিল, তেওঁ একমাত্ৰ বিজ্ঞানসন্মত কথাবোৰ বিশ্বাস কৰিছিল। সেইবাবে তেওঁ বিজ্ঞানসন্মত চিন্তাৰে আগবাঢ়ি যাব পাৰিছিল। তেওঁ গোটেই জীৱন সমাজ সংস্কাৰৰ হকে কাম কৰি গ'ল। এখন অনাগ্ৰসৰ সমাজৰ পৰা ওলাই আহি বিৰুবালাই সমগ্ৰ অসমক পোহৰৰ বাট দেখুৱালে। অৰ্থাৎ অন্ধকাৰত ডুবি থকা এই সমাজখনক, যি সমাজখনে আমাৰ ডাইনী বিশ্বাস, বেজবেজালি আদিবোৰৰ অন্ধকাৰত ডুবি আছিল, সেই সমাজখনক বিৰুবালা ৰাভাই পোহৰৰ বাট দেখুৱাবলৈ সক্ষম হৈছিল। অবিশ্ৰান্তভাৱে কাম কৰি এইগৰাকী মহিয়সী নাৰীয়ে 2024 খ্ৰীষ্টাব্দৰ 13 মে' তাৰিখে জীৱন নাটৰ সামৰণি মাৰিলে। আৰু অবিশ্ৰান্তভাৱে অৰ্থাৎ জিৰণি নোলোৱাকৈ তেওঁ সমাজৰ কাৰণে কাম কৰি সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰি মহিয়সী নাৰী 2024 খ্ৰীষ্টাব্দৰ 23 মে' তাৰিখে তেখেতৰ মৃত্যু হৈছিল। অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত সমাজ এখন প্ৰতিষ্ঠা কৰাৰ পথ প্ৰদৰ্শক হিচাপে বিৰুবালা ৰাভা বিশ্ব নাগৰিকৰ মাজত সদায় জিলিকি থাকিব। এই যে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে তেওঁ মাত মাতিব পাৰিছিল, এইবিলাকৰ কাৰণে আমাৰ সমাজে তেওঁক সদায় পথ প্ৰদৰ্শক হিচাপে বিৰুবালা ৰাভাৰ বিশ্ব নাগৰিকৰ মাজত সদায় আমাৰ সমাজত আত্মবিশ্বাসী, সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে মাত মতা এগৰাকী মহিলা হিচাপে সদায় তেওঁৰ নাম সোণালী আখৰেৰে জিলিকি থাকিব। আশা কৰোঁ মই তোমালোকক পাঠটো বুজাবলৈ সক্ষম হৈছোঁ। তোমালোকে পাঠটো বুজি পাইছানে নাই মোক জনাবাচোন। যদি বুজি পোৱা নাই মোক নিশ্চয়কৈ ক'বা, মই তোমালোকক আকৌ বুজাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।